এইবাৰ বৃন্দাবনী বস্ত্ৰ দেখিবলৈ পাব অসমবাসীয়ে। গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে তৈয়াৰ বৃন্দাবনী বস্ত্ৰৰ। এগৰাকী গৱেষকৰ ব্যক্তিগত প্ৰচেষ্টাত তৈয়াৰ হৈছে বৃন্দাবনী বস্ত্ৰ। অহা মাৰ্চ মাহত উন্মোচিত হ'ব বস্ত্ৰখন। ৰাইজৰ বাবে বিনামূলীয়াকৈ প্ৰদৰ্শিত বৃন্দাবনী বস্ত্ৰখন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছে গৱেষক তথা চিত্ৰ ভাস্কৰ্য শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই। গৱেষকগৰাকীৰ ৫ বছৰৰ গৱেষণাৰ ফচল এইখন বৃন্দাবনী বস্ত্ৰ। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বস্ত্ৰখন তৈয়াৰ সন্দৰ্ভত সকলো কথা ব্যক্ত কৰিলে গৱেষকগৰাকীয়ে। পাশ্চাত্যৰ ২০ খণ্ড বস্ত্ৰৰ মাজত যিখিনি বেলেগ বেলেগ চিত্ৰ আছে ১০ খণ্ড বস্ত্ৰ নিৰ্বাচন কৰি শংকৰী যুগৰ ৪৭টা প্ৰতীক সন্নিৱিষ্ট কৰি ব্যক্তিগত প্ৰচেষ্টাৰে ইতিমধ্যে এখন বস্ত্ৰ পাট কাপোৰতো অঁকাৰ পিছত আমি পাট কাপোৰতো বৈ উলিয়ালোঁ। এই বস্ত্ৰখন তৈয়াৰ কৰোঁতে আমি নানা ধৰণে পৰীক্ষা নিৰীক্ষা কৰি কেনভাছত কৰি তাৰ পাছতহে ৯৯.৫% ৰূপত এই বস্ত্ৰ তৈয়াৰ কৰি আমি এই দেশলৈ মাৰ্চ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ল। বস্ত্ৰখনত ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু ভগৱান শ্ৰী বিষ্ণুৰ ১০ অৱতাৰৰ দৃশ্যসমূহ হুবহু ৰূপত অংকন কৰা হৈছে। এইটো ১০ আগষ্ট ২৩ত এই বৃন্দাবনী বস্ত্ৰৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ল। মাৰ্চত আমি এই বস্ত্ৰ আপোনালোকলৈ আগবঢ়াম। এই ১০ খণ্ড বস্ত্ৰত থকা ৪৭টা প্ৰতীকৰ লগত অসমবাসীয়ে বৃন্দাবনী বস্ত্ৰ দেখিবলৈ পাব। বিজ্ঞানসন্মতভাৱে শংকৰী যুগৰ বৃন্দাবনী বস্ত্ৰৰ সমস্ত কলা সমাহাৰ আমি সেই বস্ত্ৰত সংৰক্ষণ কৰি থৈছোঁ। তাত পেৰিছৰ আছে, ইটালীৰ আছে, ব্ৰিটিছ মিউজিয়ামৰ আছে, কেলিফৰ্ণিয়াৰ আছে, লছ এঞ্জেলেছৰ আছে। গুৰুজনাই প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰৰ সৈতে ৯৯.৫% মিল থকা বুলি দাবী কৰে গৱেষক ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই। ব্ৰিটিছ মিউজিয়ামত থকা বস্ত্ৰখন শংকৰদেৱে প্ৰস্তুত কৰা বস্ত্ৰ নহয় বুলি কৈ শংকৰদেৱৰ সমসাময়িক তথা ১৬ শতিকাৰ বস্ত্ৰখন আমেৰিকা, লণ্ডন আৰু পেৰিছৰ মিউজিয়ামতহে সংগৃহীত হৈ আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই। আৰু সেই বস্ত্ৰৰ আৰ্হিতে তৈয়াৰ কৰিছে এইখন বৃন্দাবনী বস্ত্ৰ। ব্ৰিটিছ মিউজিয়ামত যি ১২ খণ্ড বস্ত্ৰ সংৰক্ষিত হৈ আছে সেই ১২ খণ্ড বস্ত্ৰ শংকৰদেৱৰ সমসাময়িক বস্ত্ৰ নহয়। সেই বস্ত্ৰ ১৭০০ শতিকাৰহে বস্ত্ৰ, কিন্তু শংকৰদেৱৰখিনি ১৬০০ শতিকাৰ। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ থকা লছ এঞ্জেলছ মিউজিয়ামত যিখণ্ড বস্ত্ৰ আছে সেইখন ১৬০০ শতিকাৰ বুলি কাৰ্বন ডেটিঙত ধৰাও পৰিছে আৰু সেইখন শংকৰদেৱৰ সমসাময়িক বা তত্ত্বাৱধানত তৈয়াৰ কৰা বস্ত্ৰৰ সম্ভাৱনাই অতি বেছি। বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা মুঠ ২০টা খণ্ডৰ সন্দৰ্ভতো গৱেষণা কৰি ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই তৈয়াৰ কৰিছে এই বৃন্দাবনী বস্ত্ৰখন। ইতিমধ্যে বৃন্দাবনী বস্ত্ৰখন চাবৰ বাবে গৱেষকগৰাকী যোৰহাটস্থিত বাসগৃহত ভিৰ কৰিছে একাংশ বৈষ্ণৱ ভক্তই। বৃন্দাবনী বস্ত্ৰৰ সৰব চৰ্চা চলি থকাৰ সময়তে এনে খবৰে সঁচাকৈ আশাৰ ৰেঙনি কঢ়িয়াইছে অসমবাসীৰ বাবে। এতিয়া কেৱল অপেক্ষা বস্ত্ৰখন উন্মোচিত হোৱালৈ। ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।